নিশাৰ গভীৰ নীৰৱতা, সকলোফালে শান্তিৰ পৰিৱেশ। আপুনি গভীৰ টোপনিত আছে। গোটেই দিনটোৰ দুখ ভাগৰৰ পিছত আপোনাৰ শৰীৰটোৱে বিশ্ৰাম কৰি আছে আৰু তেতিয়াই হঠাতে আপোনাৰ টোপনি ভাঙি যায়। আপুনি দুচকু মোহাৰি মোহাৰি উঠে। এটা আচৰিত ধৰণৰ উচপিচনিয়ে আপোনাৰ দেহ মন আৱৰি ধৰে। আপুনি ঘড়ীৰ ফালে চায় আৰু প্ৰত্যেকবাৰৰ দৰে ঘড়ীয়ে 3:30 পৰা 5 বজাৰ ভিতৰত সময় দেখুৱায়। টোপনি ভোৱাৰ কাৰণ হ'ল ৱাছৰুমত যোৱাৰ তীব্ৰ ইচ্ছা। আপোনাৰ নিচিনা হয়তো এনেকুৱা বহুত মানুহ আছে যিয়ে প্ৰত্যেক নিশাই এনেকুৱা অনুভৱেৰে পাৰ কৰে। হয়তো আপুনি এইটো এটা সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়া বুলি মানি লৈছে আৰু এইটো আপুনি অৱহেলা কৰি আছে। আপুনি হয়তো ভাবি আছে ৰাতি পানী বেছিকৈ খাইছিলোঁ অথবা বয়সৰ বাবে এনেকুৱা হৈছে। কিন্তু আপুনি অলপ সময় ৰৈ ভাবিছেনে যে কিয় আপোনাৰ সদায় সেই সময়টোতে টোপনি ভাগে? প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজি আমি যিটো ৰহস্যৰ বিষয়ে ক'ম সেইটো জানিলে চাগে আপুনি আচৰিত হৈ যাব। কাৰণ এইটো কোনো সাধাৰণ ঘটনা নহয়, বৰং এইটো ব্ৰহ্মাণ্ডৰ দিব্য শক্তিৰ এটা গভীৰ আৰু ৰহস্যময় সংকেত হয়, যিটো আপোনাৰ ওচৰলৈ প্ৰত্যক্ষভাৱে পঠোৱা হৈছে। এইটো এটা চিঞৰ হয়, এটা মেছেজ হয়, এটা সাৱধানবাণীও হয় আৰু এটা সুযোগো হয়। কিন্তু এতিয়ালৈ আপুনি এইটো অৱহেলা কৰি আহিছে। আজি আপুনি সেই ৰহস্যৰ বিষয়ে জানিব পাৰিব যিয়ে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। ৰাতি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনাৰ টোপনি ভাঙি যোৱাটো আচলতে আপোনাৰ ভৱিষ্যত, আপোনাৰ বৰ্তমান আৰু আপোনাৰ আত্মাৰ সৈতে জড়িত হোৱা এটা অদ্ভুত সংকেত হয়। এইটো এটা সত্য হয় যিটো জনাৰ পিছত আপুনি কেতিয়াও এইটো সাধাৰণ কথা বুলি নাভাবে। আমাৰ প্ৰাচীন বেদ, পুৰাণ আৰু গ্ৰন্থসমূহত সময়বোৰক কেৱল ঘড়ীৰ কাঁটা হিচাপে মানা নহয়, সময়বোৰক এটা জীৱিত শক্তি হিচাপে মানা হয়। দিনটোৰ প্ৰতিটো ঘণ্টাৰ এটা কাৰণ আছে, এটা বিশেষ শক্তি আছে। কিন্তু এই সকলোবোৰৰ ভিতৰত যিটো সময় আটাইতকৈ পবিত্ৰ, শক্তিশালী আৰু অদ্ভুত মানা হয় সেইটো হ'ল ব্ৰহ্মমুহূৰ্ত। এই সময়টো ৰাতিপুৱা 3 বজাৰ পৰা 5 বজালৈ থাকে। ব্ৰহ্মাৰ অৰ্থ হ'ল পৰমাত্মা আৰু মুহূৰ্তৰ অৰ্থ হ'ল সময়। অৰ্থাৎ এইটো সেইটো সময় হয় যিটো পৰমাত্মাৰ সময় বুলি কোৱা হয়। এই সময়ত এই সৃষ্টিক চলাই থকা শক্তি নিজৰ একেবাৰে উচ্চ স্তৰত থাকে। ৰাতিৰ এন্ধাৰ লাহে লাহে সমাপ্ত হ'বলৈ ধৰে আৰু দিনৰ পোহৰ আহিবলৈ কিছু সময় বাকী থাকে। এইটো এটা যাদুৰ সময় হয়। এই সময়টোতে দেৱী দেৱতাসকল, ঋষিমুনিসকল অথবা দিব্য শক্তিসমূহ সূক্ষ্ম ৰূপত পৃথিৱীলৈ আহে। ব্ৰহ্মাণ্ডৰ আটাইতকৈ শুদ্ধ, পবিত্ৰ এনাৰ্জিবোৰ আমাৰ আশে পাশে থাকে। আপুনি অনুভৱ কৰিছে চাগে এই সময়খিনিৰ বতাহ কিবা এটা বেলেগ ধৰণৰ লাগে। বতাহত ঠাণ্ডা আৰু পবিত্ৰতা থাকে। চৰাইবোৰে চিঞৰিবলৈ আৰম্ভ কৰি দিয়ে। এই সময়টো কেৱল শান্তই নহয়, বহুত বিশেষ হয়। এতিয়া হয়তো আপুনি ভাবি আছে চাগে যে এইটোৰ লগত ৰাতি হঠাতে সাৰ পোৱাৰ কি সম্পৰ্ক আছে। সম্পৰ্ক বহুত গভীৰ হয়। যেতিয়া এই দিব্য শক্তিয়ে আপোনাৰ সৈতে সংযোগ হ'ব বিচাৰে, আপোনাক কিবা এটা সংকেত দিব বিচাৰে, তেতিয়া সেই দিব্য শক্তিয়ে প্ৰত্যক্ষভাৱে কথা নাপাতে। সেই দিব্য শক্তিয়ে আপোনাৰ শৰীৰটোকে মাধ্যম হিচাপে লয়। আপোনাক টোপনিৰ পৰা জগাই দিয়াৰ বাবে সেই শক্তিয়ে আপোনাৰ শৰীৰত ৱাছৰুমত যোৱাৰ তীব্ৰ ইচ্ছা আনি দিয়ে, যাতে আপুনি উঠিব পাৰে। এইটো কোনো বেমাৰ নহয়, এইটো কোনো ভুল নহয়, এইটো এটা সংকেত হয়। এইটোৱে হ'ল এটা দিব্য এলাৰ্ম ক্লক, যিয়ে আপোনাক প্ৰতি নিশাই কয়, উঠা, সাৰ পোৱা, মই তোমাক কিবা এটা ক'ব বিচাৰোঁ। কিন্তু আমি কি কৰোঁ? আমি উঠোঁ, ৱাছৰুমত যাওঁ, তাৰপিছত আকৌ শুই যাওঁ।
আমি ভাবোঁ যে এইটোতো এটা সাধাৰণ কথা হয়। আচলতে আমি প্ৰতিটো নিশাই এটা বিশেষ সুযোগ হেৰুৱাই পেলাওঁ। সেই সময়খিনিত ঈশ্বৰে আপোনাৰ সৈতে সংযোগ হ'ব বিচাৰে, আপোনাৰ লগত কথা পাতিব বিচাৰে, আপোনাৰ জীৱনত কিবা এটা নতুন আৰম্ভ কৰিব বিচাৰে, আৰু আমি সেইটো একো নুবুজাকৈয়ে অৱহেলা কৰোঁ। আজিৰ পৰা যদি আপোনাৰ টোপনি ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত হঠাতে ভাঙি যায়, তেতিয়া অলপ সময়ৰ বাবে ৰৈ যাব, অলপ ভাবিব, হয়তো এইটো আপোনাৰ ৱাছৰুমত যোৱাৰ বাবে হোৱা নাই, বৰং এটা দিব্য আমন্ত্ৰণ হয়। কাৰণ হ'ব পাৰে আপোনাৰ জীৱনত প্ৰকৃত আৰম্ভণি ইয়াৰ পৰাই হ'ব। এতিয়া প্ৰশ্ন এইটো আহিব পাৰে যে ব্ৰহ্মাণ্ডৰ এই দিব্য শক্তিয়ে আপোনাৰ লগতহে কিয় সংযোগ হ'ব বিচাৰিছে? প্ৰত্যেক ৰাতি কোটি কোটি মানুহে গভীৰ টোপনিত থাকে। তেতিয়াহ'লে এই সংকেতটো আপুনিহে কিয় পালে? এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ আত্মাৰ ভিতৰতে আছে। প্ৰথম কাৰণ, আপোনাৰ আত্মা এতিয়া জাগ্ৰত হ'বলৈ ওলাইছে। আপোনাৰ আত্মা এটা বিশেষ লক্ষ্যস্থানত আহি পাইছে, হয়তো এই জন্মত কৰা কিছুমান পুণ্য কামৰ বাবে অথবা পূৰ্বজন্মৰ সাধনা আৰু প্ৰাৰ্থনাবোৰৰ কাৰণে। এতিয়া সেই সময় আহি গৈছে আপোনাক জাগ্ৰত কৰাৰ বাবে। আপোনাৰ চেতন স্তৰ সেইটো স্তৰত আছে য'ৰ পৰা ব্ৰহ্মাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতিব পাৰে। আপুনি সেই বাছনি কৰা ব্যক্তিসকলৰ ভিতৰৰে এজন হয় যাক ব্ৰহ্মাণ্ডই আধ্যাত্মিক যাত্ৰাৰ বাবে সাজু কৰি আছে। আপুনি ৰাতি ৰাতি এনেকৈ টোপনিৰ পৰা হঠাতে সাৰ পোৱা, এই কথাটোৰ এইটোৱে সংকেত হয় যে আপোনাৰ ভিতৰৰ আধ্যাত্মিক শক্তি তীব্ৰগতিত বৃদ্ধি হৈ গৈ আছে, আৰু ৱাছৰুম যাবলৈ হোৱা ইচ্ছাটো সেইটো কেৱল এটা বাহানা হয়। প্ৰকৃত উদ্দেশ্যটোতো এইটোৱে হয় যে আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পাইছে আৰু সেই দিব্য শক্তিৰ সৈতে সংযোগ হৈছে যিয়ে আপোনাক আমন্ত্ৰণ কৰি আছে। দ্বিতীয় কাৰণ হ'ল আপোনাৰ পিতৃ অৰ্থাৎ পূৰ্বজসকলে আপোনাৰ সৈতে কথা পাতিব বিচাৰে। হিন্দু ধৰ্মত পূৰ্বজসকলক দেৱতাৰ সমান মানা হয়। তেওঁলোকে এই পৃথিৱীত নাথাকিব পাৰে, কিন্তু সূক্ষ্ম ৰূপত নিজৰ পৰিয়ালৰ সৈতে জড়িত হৈ থাকে। এই সময়খিনিৰ ভিতৰতে আপোনাৰ পিতৃসকলে আপোনাৰ সৈতে সহজতে কথা পাতিব পাৰে। যদি আপোনাৰ টোপনি নিয়মিত ৰূপত 3 বজাৰ পৰা 5 বজাৰ ভিতৰত ভাঙি যায়, তেনেহ'লে এইটো সংকেত হ'ব পাৰে যে আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাক কিবা ক'ব বিচাৰে। হয়তো তেওঁলোকে কিবা দুখৰ মাজেৰে পাৰ কৰি আছে আৰু আপোনাক তেওঁলোকৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিব দিছে। হয়তো তেওঁলোকে কিবা এটা ডাঙৰ সুখৰ বতৰা দিবলৈ বিচাৰিছে, অথবা আহি থকা কিবা এটা বিপদৰ বাবে আপোনাক সাৱধান কৰি দিব বিচাৰিছে। কেতিয়াবা কেতিয়াবা তেওঁলোকে আপোনাক কেৱল আশীৰ্বাদ দিবলৈ আহে, এইটো ক'বলৈ যে আমি তোমাৰ লগত আছোঁ। যেতিয়া আপুনি ৱাছৰুমৰ ফালে যায়, সেই সময়তে আপোনাৰ পূৰ্বজসকল আপোনাৰ একেবাৰে ওচৰতে থাকে। তেওঁলোকে আপোনাক চাই থাকে, আপোনাৰ সৈতে একেলগে আগুৱাই গৈ থাকে। আগলৈ যেতিয়া আপুনি এই সময়খিনিত টোপনিৰ পৰা সাৰ পাব, তেতিয়া নাভাবিব যে এইটো এটা শাৰীৰিক প্ৰয়োজনীয়তা। অলপ ৰৈ দিব, অনুভৱ কৰিব যে আপোনাক কোনোবাই মাতি আছে, হয়তো ব্ৰহ্মাণ্ডই অথবা আপোনাৰ পূৰ্বজসকলে। আপোনাক কিবা ক'বলৈ আহিছে। আপুনি অকলশৰীয়া নহয়। কোনোবা অদৃশ্য শক্তি সকলো সময়তে আপোনাৰ লগত আছে। তৃতীয় ৰহস্য, যেতিয়া ঈশ্বৰে আপোনাক নিজেই জগাই আছে। প্ৰত্যেক আত্মাৰে এটা ইষ্টদেৱ থাকে, এটা বিশেষ দেৱী অথবা দেৱতা, যাৰ লগত আত্মাৰ এটা গভীৰ সম্পৰ্ক থাকে। আপোনাৰ দৈনন্দিন ব্যস্ততা ভৰা জীৱনত ইষ্টদেৱক সময় দিবলৈ পাহৰি গৈছে, কিন্তু আপোনাৰ আত্মাই পাহৰি যোৱা নাই। তৃতীয় ৰহস্য, যেতিয়া ঈশ্বৰে আপোনাক নিজেই জগাই আছে। প্ৰত্যেক আত্মাৰে এটা ইষ্টদেৱ থাকে, এটা বিশেষ দেৱী অথবা দেৱতা, যাৰ লগত আত্মাৰ এটা গভীৰ সম্পৰ্ক থাকে। আপোনাৰ দৈনন্দিন ব্যস্ততা ভৰা জীৱনত ইষ্টদেৱক সময় দিবলৈ পাহৰি গৈছে, কিন্তু আপোনাৰ আত্মাই পাহৰি যোৱা নাই। যেতিয়া আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পায়, এইটো কেৱল এটা সংযোগ নহয়, হয়তো হ'ব পাৰে আপোনাৰ ইষ্টদেৱে আপোনাক মনত পেলাই দি আছে যে মই ইয়াতে আছোঁ,
মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। আহা মোৰ সৈতে কথা পাতা। নিজৰ হৃদয় খুলি কথা কোৱা। ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত আপোনাৰ কথাবোৰ একো বাধা নোহোৱাকৈ প্ৰত্যক্ষভাৱে আপোনাৰ ইষ্টদেৱৰ ওচৰলৈ গৈ পায়। প্ৰিয় দৰ্শক, আপুনিও ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা সাৰ পায় নেকি হঠাতে? যদি এনেকুৱা আপোনাৰ ক্ষেত্ৰতো হৈছে, তেনেহ'লে আপোনাৰ অনুভৱখিনি কমেণ্ট কৰি নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।